গোটেই পৰিৱেশটো মানুহে গম পাইছে এনেকুৱা ধৰণৰ মৃত্যু মাৰ্ঘেৰিটাত হৈয়ে থাকে, এনেকুৱা ধৰণৰ শ্ৰমিকৰ মৃত্যু কাৰ্বি আংলঙত হৈয়ে থাকে। মৃত্যু হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে ৰাইজক প্ৰথমে ঠগিব বিচাৰিছিল, মিছা কথা ক'ব কৈছিল। চৰকাৰী কয়লা খনিত খনন হোৱা বুলি মিছা কথা তেওঁ কৈছিল। আমি সকলোৱে জানো যে 4খনহে কেৱল মাত্ৰ চৰকাৰী কয়লা খনি আছে য'ত কোল ইণ্ডিয়া লিমিটেডে কয়লা খনন কৰিব পাৰে। কিন্তু এই যি অঞ্চলত কয়লা খনন হৈছে তাত অবৈধভাৱে কয়লা খনন হোৱা কথা যেতিয়া ধৰা পৰিলে 1 কিলোমিটাৰ ৰেডিয়াছত 27টা ৰেড থল মাইনিঙৰ যেতিয়া অৱস্থিতি মানুহে দেখিলে তেতিয়া গম পালে যে এই অফিচটোৰ পৰা এই কাৰ্যালয়টোৰ পৰাই 2 নম্বৰীকে চালান দি তাত কয়লা খনন কৰিবৰ কাৰণে অনুমোদন দিছিল। এই কাৰ্যালয়ৰ পৰাই তেওঁলোকে কয়লা খননৰ অনুমতি দিব নোৱাৰে, কিন্তু কয়লা খনন কৰিবলৈ নিদি মাটি আৰু তাৰ গেট খননৰ অনুমতি দিছিল। গতিকে এই কথা অবৈধ। গতিকে আমি আজি এই যে কয়লা শ্ৰমিকসকলক যিসকল এনেকৈ মৃত্যুমুখত পৰিলে তেওঁলোকৰ ন্যায় বিচাৰি, তেওঁলোকে পাব লগা অধিকাৰ বিচাৰি, তেওঁলোকৰ প্ৰাপ্য যি ক্ষতিপূৰণ পাব লাগে এই ক্ষতিপূৰণ বিচাৰি আৰু যিসকল ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোকৰ শাস্তি বিচাৰি কণিকা হুজাই কৰায়ত্ব কৰিবৰ দাবী উত্থাপন কৰি দেৱীলাল গাৰুৱাক বৰ্খাস্ত কৰিবৰ কাৰণে নটৰাজনক কৰায়ত্ব কৰি ইয়াৰ পৰা বৰ্খাস্ত কৰিবৰ কাৰণে সংশ্লিষ্ট জিলাখনৰ DCSPক বৰ্খাস্ত কৰিবৰ কাৰণে দাবী জনাই আজি আমি এই কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ। লগে লগে এই কথা ক'ব খোজো যে এই যে ঘটনাবোৰ হৈছে কোনোবা মানুহ ইয়াৰ কাৰণে দায়ী, কিন্তু মূল জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যিগৰাকীৰ নেতৃত্বতে এনেকৈ অবৈধ কয়লা খনন চলিছে। 3খন ATM মাৰ্ঘেৰিটা, কাৰ্বি আংলং আৰু এইফালে ডিমা হাছাও। গতিকে এই যে অবৈধভাৱে ধন সংগ্ৰহ কৰি তেওঁলোকৰ দল চলাই আছে, চৰকাৰ চলাই আছে, এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব লাগিব। গতিকে আজি এই প্ৰতিবাদী সভাত আমি বক্তব্য ৰাখিবৰ কাৰণে আমাৰ অসম সন্মিলিত মৰ্চাৰ সন্মানীয় সভাপতি সাংসদ অজিত কুমাৰ ভূঞা ডাঙৰীয়াক ৰাইজৰ উদ্দেশ্যি বক্তব্য ৰাখিবৰ কাৰণে মই আহ্বান জনাইছোঁ। সংগ্ৰামী ৰাইজ, অসমত কি হৈছে এই বিষয়ে নতুনকৈ ক'বলৈ নাই। আপোনালোকে মৰ্মে মৰ্মে উপলব্ধি কৰিছে যে এজন একনায়কত্ববাদী, দুৰ্নীতি পৰায়ণ আৰু মিছলীয়া মুখ্যমন্ত্ৰীয়ে অসমক শাসন কৰি 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 অসমখনক ধ্বংসৰ মুখলৈ ঠেলি দিছে। আৰু তাৰ যে ধ্বংস আমি মানি নলওঁ, তাৰ যে প্ৰতিবাদ হ'ব, আজি বিৰোধী সন্মিলিত মৰ্চাৰ এই প্ৰতিবাদী কাৰ্যসূচীয়ে প্ৰমাণ কৰিছে। এতিয়া আমাৰ দাবীসমূহ আপোনালোকে গম পাইছে যে আমি কণিকা হুজাই মুকলিকৈ ঘূৰি ফুৰিব পাৰিছে। এটা সামান্য কবিতা লিখি, সামান্য এটা প্ৰতিবাদ কৰি ছবি আঁকি পেলাই মানুহ ডেকা ল'ৰা জেলত সোমোৱাই ৰাখিছে এইজন হিমন্ত বিশ্ব শৰ্মাই। কিন্তু তেওঁ কণিকা আৰু গাৰ্লুচাৰ দৰে অপৰাধীক কিয় ৰক্ষণাবেক্ষণ দিছে তাৰ উত্তৰ আমাক লাগে, অন্যথা অসমৰ ৰাইজে তোমাক ক্ষমতাৰ পৰা চোঁচৰাই আনি ব্ৰহ্মপুত্ৰত দলিয়াই দিবলৈ বাধ্য হ'ব। গতিকে আজি বেছি কথা কোৱাৰ সময় নহয়। অসমত সম্পদবোৰ বাহিৰত বিক্ৰী কৰি দিছে আৰু ইয়াত যিবোৰ সম্পদ আছে তাৰ লুণ্ঠন প্ৰক্ৰিয়াৰ নেতৃত্ব লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ পৰিয়ালৰ বাবে ক'ত মাটি দখল কৰা নাই, ক'ত কি তেওঁ কৰা নাই, কিমান ব্যৱসায় কৰিছে, কিমান 2 নম্বৰী পইচা ঘটিছে, আৰু সেইবোৰ লৈ তেওঁ লেতেৰা ৰাজনীতি, বেয়া ৰাজনীতি, অসমৰ বাবে ক্ষতিকাৰক ৰাজনীতিত তেওঁ লিপ্ত হৈছে। আজি তেওঁ DCSP এজনক কি কয়, তাৰ যিজন লোকেল স্থানীয় যিজন DCSP তেওঁলোককতো তেওঁ এবাৰো কোৱা নাই যে এইটো ঘটনা কেনেকৈ হ'বলৈ পালে তোমালোকে ইমান দিনে। তেওঁ বৰং তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে। আৰু আমি যিটো কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ আছোঁ এইটো এটা ঘাটি য'ৰ পৰা এই কামবোৰ হৈছে। সেইকাৰণে আমি আজি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অসমৰ কেইবাটাও ৰাজনৈতিক দল ইয়াত উপস্থিত আছে, আপোনালোকে জানে প্ৰায়বোৰেই দল উপস্থিত আছে। কিন্তু ইয়াত এই চৰকাৰৰ দ্বাৰা বঞ্চিত হোৱা, এই চৰকাৰৰ দ্বাৰা নিপীড়িত হোৱা শিল সাকু উচ্ছেদিত মানুহ ইয়ালৈ আহিছে বুলি মই গম পাইছোঁ। এইটো এটা শুভ লক্ষণ। গতিকে মই ইয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰক এইটো সকীয়াই দিব খুজিছোঁ যে এই সংগ্ৰাম চলিছে, এই সংগ্ৰাম চলিব। ইয়াক তোমালোকে বন্দুক বেৰেনেৰে কেতিয়াও বন্ধ কৰিব নোৱাৰা, আৰু তোমালোকৰো বিচাৰ হ'ব এদিন
এই ৰাইজে তোমালোকক বিচাৰ কৰিব। এইখিনি কৈ মই দাবীসমূহ আপোনালোকে গম পাইছে। এই দাবীসমূহ পূৰণ কৰি তেওঁৰ নিজৰ দেখুৱাওক যে তেওঁ তাত জড়িত নহয়, কিন্তু নোৱাৰে, কাৰণ সেই পইচাৰে তেওঁলোকে নিৰ্বাচন খেলে, সেই পইচাই তেওঁলোকে দিল্লীৰ নেতাসকলক সন্তুষ্ট কৰে, আৰু ইয়াতো যিসকলে পদলেহনকাৰী আছে চৰকাৰৰ সেইসকলক সেই টকাৰে তেওঁলোকে মেনেজ কৰে। গতিকে এইখন চৰকাৰ আৰু এটা দিনো থকা মানে এটা ভয়ংকৰ অৱস্থালৈ অসমখনক ঠেলি দিয়া। ইয়াক প্ৰতিহত কৰিব লাগিব, ইয়াক বাধা দিব লাগিব। যিকোনো গণতান্ত্ৰিক ব্যক্তিয়ে যদি ইয়াৰ বিৰোধিতা নকৰে কোনো মানুহে, তেতিয়াহ'লে তেওঁ জনতাৰ বিপক্ষে যোৱা বুলি প্ৰমাণিত হ'ব। এইখিনি কৈ মই সকলোকে সংগ্ৰামী অভিনন্দন জনাই মোৰ বক্তব্য সামৰিছোঁ। সন্মানীয় অজিত কুমাৰ ভূঞা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এবাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ CPIM দলৰ তথা আমাৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক। বন্ধুসকল, আপোনালোকে নিশ্চিতভাৱে জানে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, তাৰ পূৰ্বতে সৰ্বানন্দ সোণোৱালৰো নেতৃত্বত এই বিজেপি অহাৰ পিছতে অসমখনত কয়লা চিণ্ডিকেট লৈ পেলাই ভয়ংকৰ কেলেংকাৰী হৈ আছে, ভয়ংকৰভাৱে লুণ্ঠন চলি আছে। আজি ডিমা হাছাওত যিটো ঘটনা ঘটিল উমৰাংচুত, এই ঘটনাই পোহৰলৈকে আনিলে কিছু কথা, কিন্তু ডিমা হাছাওতকৈ বেছি আজি কয়লাৰ কেলেংকাৰী, কয়লা খননৰ দুষ্কাৰ্য চলি আছে কাৰ্বি আংলঙত। তাতকৈ বেছি চলি আছে মাৰ্ঘেৰিটাত। 4টা চৰকাৰী তাতে অনুমতিপ্ৰাপ্ত খননৰ কাৰ্যস্থল আছে যদিও আজি বিভিন্নভাৱে ৰেড হোল মাইনিঙৰ ব্যৱস্থাটো মাৰ্ঘেৰিটাত চলিছে, কাৰ্বি আংলঙত চলিছে, ডিমা হাছাও জিলাত চলিছে। আৰু এই সমস্ত দুষ্কাৰ্যৰ একজনেই নায়ক, এই নায়কজন হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ডিমা হাছাওৰ পৰা, কাৰ্বি আংলঙৰ পৰা, মাৰ্ঘেৰিটাৰ পৰা শ কোটি টকা প্ৰতিদিন তেওঁ সংগ্ৰহ কৰে, তেওঁৰ পুঁজিলৈকে আহে। আৰু তেওঁ বাকীসকল চিণ্ডিকেটত জড়িত হৈ আছে। ইয়াতে আছে আমাৰ তুলিৰাম, তাতে আছে গাৰ্লছা, তাতে আছে কোনোবা গুৰুং, তাতে আছে শৰ্মা, তাতে আছে ছেত্ৰী। এইসকলৰ দ্বাৰা এই লুণ্ঠন কাৰ্য চলাই আছে। আজি উমৰাংচুত যিটো ঘটনা ঘটিল, আপোনালোকক ইতিমধ্যে লুৰিণজ্যোতি গগৈ কৈছে 1 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত 27টা ৰেড হোল মাইনিং চলি আছে, যিটো অবৈধ। সুপ্ৰিম কোৰ্টে বন্ধ কৰি দিছে ৰেড হোল মাইনিং, কিন্তু তাৰ মাটি আৰু গেট আঁতৰোৱাৰ সুযোগ লৈ পেলাই ইয়াৰ পৰা এই আনন্দ ৰজন বোলা দুষ্ট মানুহজনে তাক পাৰ্মিশ্যন দি পেলাই এই ৰেড হোল মাইনিং চলাই আছে অসমত। আজি এই ঘটনাত আজি 26জন শ্ৰমিক মৃত্যুৰ মুখত পৰিছে। মাত্ৰ 4জন উদ্ধাৰ কৰি এইখন চৰকাৰে হাত সাৱটি বহি আছে, কাৰণ তেওঁলোকে মৃতদেহ আজি উদ্ধাৰ কৰিব খোজা নাই। এনে এক অৱস্থাৰ মাজত আমাৰ ৰাজ্যখন এখন শ্মশানত পৰিণত কৰি হেমন্ত বিশ্ব শৰ্মাই তাতে পুৰোহিতগিৰি কৰি আছে। মই এখন সভাত কৈছিলোৱে, এইখন অসম শ্মশান হৈছে, তাত চণ্ডাল হৈ বহি লৈছে হিমন্ত বিশ্ব শৰ্মা। আজি এনেকুৱা এটা অৱস্থাৰ মাজত আমি সন্মিলিত মৰ্চা অসমে আজি আমি ৰাস্তাত নামিছো, আৰু সমগ্ৰ ৰাজ্যতে বিভিন্ন ৰাজনৈতিক দলৰ মঞ্চৰ পৰা আমি প্ৰতিবাদো কৰিছো। আজি ঐক্যবদ্ধভাৱে ইয়াতে প্ৰতিবাদ থলীত আমি সমবেত হৈছো। বন্ধুসকল, আমাৰ দাবী কণিকা হজাই এৰেষ্ট হওক, গাৰ্লছক এৰেষ্ট হওক, তুলিৰামক গাদীচ্যুত কৰক, আৰু এই নটৰাজনক এৰেষ্ট কৰি পেলাই অসমত কয়লা খননক লৈ পেলাই যি সাংঘাতিক চিণ্ডিকেট চলিছে, এই চিণ্ডিকেট তাৎক্ষণিকভাৱে বন্ধ যদি কৰে হেমন্ত বিশ্ব শৰ্মা ভাল, যদি নকৰে অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মা কোনোপধ্যে আজি ক্ষমা নকৰে। আমি ৰাজপথতে তাৰ মোকাবিলা কৰিম। এইখিনি কথা আপোনালোকক ক'লো, আৰু আমাৰ এই আন্দোলন নিশ্চিতভাৱে ভৱিষ্যতে চলি থাকিব, এই আশা ৰাখি আপোনালোকৰ সহযোগ বিচাৰি সকলোকে ধন্যবাদ দি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। সন্মানীয় তালুকদাৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ ৰাইজৰ দলৰ নেতা ৰাছেল হুছেইন ডাঙৰীয়াক মই বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাওঁ। সংগ্ৰামী ৰাইজ, আপোনালোকে দেখিছে যে কেনেধৰণে এতিয়া মুক্ত লুণ্ঠন আৰম্ভ হৈছে। অসমৰ সম্পদৰ অধিকাৰৰ কাৰণে অসমৰ 5 বছৰীয়া যি আন্দোলন হৈছিল, জাতি ৰক্ষাৰ আন্দোলন হৈছিল, অসমৰ অধিকাৰৰ কাৰণে, সম্পদৰ অধিকাৰৰ কাৰণে আন্দোলন হৈছিল, আজি সেই সম্পদ মুকলিভাৱে লুণ্ঠন কৰাত এই চৰকাৰখন জড়িত হৈছে। আৰু সেই সম্পদ
লুণ্ঠন কৰাৰ মূল চৰ্দাৰজন হ'ল হিমন্ত বিশ্ব শৰ্মা। আপোনালোকে সকলোৱে দেখিছে যে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুকলিভাৱে কোৱা আৰম্ভ কৰিছে দেৱলাল গালুচা নিৰ্দোষী। কিন্তু হিমন্ত বিশ্ব শৰ্মাই পাহৰি গৈছে নেকি যে তেওঁৰ সতীৰ্থ, তেওঁৰ দলীয় সতীৰ্থ সমৰজিৎ হাফলংবাৰ, যি তেওঁ এলাবেচা নেতা নহয়। আপোনালোকে দেখিছে যে কেনেধৰণে এতিয়া মুক্ত লুণ্ঠন আৰম্ভ হৈছে। অসমৰ সম্পদৰ অধিকাৰৰ কাৰণে অসমৰ 5 বছৰীয়া যি আন্দোলন হৈছিল, জাতি ৰক্ষাৰ আন্দোলন হৈছিল, অসমৰ অধিকাৰৰ কাৰণে, সম্পদৰ অধিকাৰৰ কাৰণে আন্দোলন হৈছিল, আজি সেই সম্পদ মুকলিভাৱে লুণ্ঠন কৰাত এই চৰকাৰখন জড়িত হৈছে। আৰু সেই সম্পদ লুণ্ঠন কৰাৰ মূল চৰ্দাৰজন হ'ল হিমন্ত বিশ্ব শৰ্মা। আপোনালোকে সকলোৱে দেখিছে যে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুকলিভাৱে কোৱা আৰম্ভ কৰিছে দেৱলাল গালুচা নিৰ্দোষী। কিন্তু হিমন্ত বিশ্ব শৰ্মাই পাহৰি গৈছে নেকি যে তেওঁৰ সতীৰ্থ, তেওঁৰ দলীয় সতীৰ্থ সমৰজিৎ হাফলংবাৰ, যি তেওঁ এলাবেচা নেতা নহয়, তেওঁ এজন বিজেপিৰ শীৰ্ষস্থানীয় নেতা। তেওঁ CM আছিল, ডিমা হাছাওৰ প্ৰাক্তন CM আছিল। তেওঁ মুকলিভাৱে হাজাৰ হাজাৰ বিজেপি কৰ্মীৰ আগত ৰাজপথত ওলাই কৈছিল যে এই গালুচা এই সিন্ডিকেটত জড়িত, এই গালুচাৰ পত্নী সিন্ডিকেটত জড়িত। তাৰ পিছতো মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ দলীয় সতীৰ্থৰ কথা নুশুনে, তেওঁ কৈছে যে দেৱলাল গালুচা নিৰ্দোষী, কণিকা উজাই নিৰ্দোষী। ইয়াতকৈ লজ্জাৰ বিষয় কি? আৰু সেইকাৰণে কৈছোঁ, এই যে মুখ্যমন্ত্ৰী যি ধৰ্মৰ নামত ৰাজনীতি কৰে, সেইগৰাকী ব্যক্তিয়ে এতিয়া শ্ৰমিকৰ মৃত্যুৰ তেজেৰে অবৈধভাৱে সংগ্ৰহ কৰা সিন্ডিকেটৰ কয়লাৰ পইচাৰে তেওঁ এতিয়া ৰাজনৈতিক দল চলাব বিচাৰিছে, তেওঁৰ ভৱিষ্যতৰ ৰাজনীতি সুৰক্ষিত কৰিব বিচাৰিছে। আমি ধিক্কাৰ দিছোঁ। এয়া হ'ল ধৰ্মৰ নামত ৰাজনীতি কৰা মানুহ, ধৰ্মৰ শত্ৰু। আৰু এই ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাৰ যি ATM, লুৰিণজ্যোতি গগৈ কোৱাৰ দৰে যে মাৰ্ঘেৰিটা, কাৰ্বি আংলং আৰু ডিমা হাছাও, এই 3টা ATM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বন্ধ কৰিব লাগিব। অসমৰ জনগণই 26ত নিজৰ ভোটাধিকাৰেৰে এই হিমন্ত বিশ্ব শৰ্মাৰ অবৈধ ATM বন্ধ কৰিব লাগিব। ৰাইজ, এটা কথা কৈ দিলোঁ যে অসমৰ জনগণ এতিয়া জাগিছে। এটা কথা মনত ৰাখিব যে মাত্ৰ 1250 টকা দি তেওঁ কোটি কোটি টকা পত্নীৰ নামত, এতিয়া অসমত এটা পৰম্পৰা চলিছে, দিছপুৰত এজনী পত্নী আৰু ডিমা হাছাওত এজনী পত্নীৰ নামত সকলো জাগাত এতিয়া পত্নীৰ ৰাজত্ব চলিছে। এই পত্নীৰ ৰাজত্ব চলিব দিয়া নহ'ব। 26ত এই চৰকাৰ পত্নীৰ লুণ্ঠন শেষ কৰা হ'ব। 26ত জনগণৰ ৰাইজৰ শাসন চলিব। দিছপুৰৰ ওখ দেৱালৰ ভিতৰৰ পৰা শাসন নচলে, ৰাইজৰ পদূলিৰ পৰা শাসন চলিব। হিমন্ত বিশ্ব শৰ্মাক উৎখাত কৰি, দেৱলাল গালুচাক উৎখাত কৰি ব্ৰহ্মপুত্ৰত দলিয়াই